নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে বন্ধু-বান্ধৱীসকল ফাইনেলি আহি গ'ল আছাম ৰাইফলমেনৰ নিউ ভেকেঞ্চি। তো পোষ্ট কিমান আহিছে, এপ্লাই অনলাইন কেতিয়াৰ পৰা, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰিব যাতে আমি এনেকুৱা জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আছাম ৰাইফল ট্ৰেজমেন নিউ ৰিক্ৰুটমেণ্ট 2024। আছাম ৰাইফল ৰিক্ৰুটমেণ্ট 2024 ডিটেইলছ। অৰ্গেনাইজেশ্যন নেম আছাম ৰাইফলছ। এপ্লাই প্ৰচেছ অনলাইন। লাষ্ট ডেট update soon. Job location all India. Post name Assam Rifles Technical and Tradesman Recruitment Rally 2024. Related 1 October. Category Defense Jobs. Assam Rifles Recruitment 2024 Age Limit. ইয়াত প্ৰত্যেকটো কেটেগৰীৰ পোষ্টৰ কাৰণে বয়সৰ সীমাটো বেলেগ বেলেগ। ইয়াত ব্ৰিজ এণ্ড ৰডৰ পোষ্টখিনিৰ বাবে 18 পৰা 23 বছৰ, চাফাই কৰ্মচাৰী 18 পৰা 23 বছৰ, ৰিলিজিয়াছ টিচাৰ 18 পৰা 30 বছৰ, অপাৰেটৰ ৰেডিঅ' এণ্ড লাইন 18 পৰা 25 বছৰ, ৰেডিঅ' মেকানিক 18 পৰা 23 বছৰ, আৰ্মৰৰ 18 পৰা 23 বছৰ, লেবৰেটৰী এছিষ্টেণ্টৰ বাবে 18 পৰা 25 বছৰ, নাৰ্ছিং এছিষ্টেণ্টৰ বাবে 18 পৰা 23 বছৰ, ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্টৰ বাবে 18 পৰা 23 বছৰ, আয়াৰ বাবে 18 পৰা 23 বছৰ আৰু ৱাশ্বাৰমেনৰ বাবে 18 পৰা 23 বছৰ। ইয়াত এজ ৰিডাকশ্যনো দিয়া হৈছে SC ST সকলক 5 বছৰ আৰু OBC MOBC সকলক 3 বছৰ। এতিয়া আহিছোঁ ইয়াৰ ভেকেঞ্চি ডিটেইলছলৈ। ইয়াত ব্ৰিজ এণ্ড ৰডত 17টা পোষ্ট আছে, চাফাই কৰ্মচাৰীত 610টা, ৰিলিজিয়াছ টিচাৰত 9টা, অপাৰেটৰ ৰেডিঅ' এণ্ড লাইনত 529টা, ৰেডিঅ' মেকানিকত 62টা, আৰ্মৰেটত 48টা, লেবৰেটৰী এছিষ্টেণ্টত 13টা, নাৰ্ছিং এছিষ্টেণ্টত 12টা, ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্টত 10টা, আয়াত 15টা আৰু ৱাশ্বাৰমেনত 100টা। টোটেল পোষ্ট 1425টা। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত প্ৰত্যেকটো কেটেগৰীৰ পোষ্টৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ বেলেগ বেলেগ। ইয়াত ব্ৰিজ এণ্ড ৰডত মেল এণ্ড ফিমেলৰ বাবে মেট্ৰিক পাছ কৰা হ'ব লাগিব, লগতে চিভিল ইঞ্জিনিয়াৰিং ব্ৰিজ এণ্ড ৰডত ডিপ্ল'মা থাকিব লাগিব। ইয়াত ক'ত কেনেকুৱা এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগে আপোনালোকে ভিডিঅ'টো প'জ কৰি বা অফিচিয়েল ৱেবছাইট ইণ্ডিয়াছ ফাৰ্ষ্ট জব এলাৰ্টত গৈ চাব পাৰিব। ইয়াত চিম্পুল 10 পাছ ভেকেঞ্চিও বহুকেইটা আছে। তো আপোনালোকে যিসকলে চিম্পুল 10 পাছ কৰি থৈছে আপোনালোকে ইয়াত অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াৰ চিলেকশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব। প্ৰথমতে হ'ব ফিজিকেল মেজাৰমেণ্ট টেষ্ট PMT, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ৰিটেন এক্সাম, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল এক্সামিনেশ্যন আৰু তাৰপিছত ফাইনেল মেৰিট। ইম্পৰ্টেণ্ট ডেটছ। ইয়াৰ শ্বৰ্ট নটিফিকেশ্যন আহিছিল 14 আগষ্ট 2024। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্ট এতিয়ালৈকে হোৱা নাই। তো যেতিয়া ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হয় আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাই দিম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।